নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যাপক হাৰত বৃদ্ধি পাইছে 23 নং চেঙা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ জনপ্ৰিয়তা। প্ৰাক্তন বিধায়কগৰাকীৰ নীতি আদৰ্শ ব্যক্তিত্ব আৰু কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ দৈনিক বৃদ্ধি পাইছে AIUDF দলত সাধাৰণ জনতাৰ লগতে ভোটাৰ ৰাইজৰ আগমন। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন উপলক্ষে চেঙা সমষ্টিৰ আলুপতি মাজৰচৰ বজাৰস্থিত AIUDF দলৰ নিৰ্বাচনী কাৰ্যালয়ত আজি হঠাৎ গাঁৱৰ শ শ মহিলা ভোটাৰে উপস্থিত হৈ বিধায়কগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। উল্লেখ্য যে আলুপতি মাজৰচৰ বজাৰত অৱস্থিত AIUDF দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ শ শ মহিলাই মুকলিভাৱে AIUDF দলত যোগদান কৰাও পৰিলক্ষিত হয়। একমাত্র দলিত, নিষ্পৃত, লাঞ্ছিত, বঞ্চিত, শোষিত এই জনগোষ্ঠীর কারণে আর দল গঠন হওয়ার প্রায় দলের প্রতিনিধিসকলে সেই হিসাবে কাম কৰি আহি আছে। আৰু সেই হিচাপে আপোনালোকে যোৱা কিছুদিন আগতে উচ্ছেদ হোৱা স্থলীত যিমান প্ৰতিনিধি আছিল মাইনৰিটিৰ জনগোষ্ঠীৰ, তাৰ ভিতৰত UDF দলৰ প্ৰতিনিধিবিলাকে তাতে যাই প্ৰতিবাদ কৰিছে। ডিটেনশ্যন কেম্পত ধৰি ৰখা মানুহক উদ্ধাৰ কৰাৰ কাৰণে সিহঁতে প্ৰতিবাদ কৰিছে। কিছুদিন আগতে 39জন মানুহক পুছবেক কৰিছিল, সেই বিৰুদ্ধেও তীব্ৰভাৱে মাত মাতিছে, প্ৰতিবাদ কৰিছে। গতিকে দেখা গ'ল আমাৰ জনগোষ্ঠীৰ কাৰণে কথা কোৱা সংগঠন হ'ল, ৰাজনৈতিক পাৰ্টি হ'ল UDF, জমিয়ত উলামা হিন্দ, আমছু। কিন্তু বিশেষকৈ আমাৰ এই নিষ্পৃত, লাঞ্ছিত জনগোষ্ঠী উদ্ধাৰৰ কাৰণে এই দলটো লাগি আছে আৰু আগন্তুক দিনতো লাগি থাকিব। সেই হিচাপে আমাৰ বিধায়ক আশ্ৰাফুল হুছেইন বিধানসভাতো আমাৰ সমস্যা, আমাৰ দুৰৱস্থাৰ কথা বিধানসভাতো উত্থাপন কৰিছে। গতিকে আমি আশাবাদী আৰু সেই ক্ষেত্ৰত আমাৰ এই প্ৰতিনিধিজন আগন্তুক দিনত এই চেঙা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব বুলি আমি আশাবাদী আৰু তেনেকুৱা চিমটম আহিছে। আশা কৰাও তেখেত বহুত ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব, এইটো নিশ্চিত হৈছে।